গোৱালপাৰাৰ পঞ্চৰত্ন ইকো কেম্পত বনভোজকাৰীৰ ভিৰ। পঞ্চৰত্ন পাহাৰৰ নামনিৰ নান্দনিক পৰিৱেশত এই ইকো কেম্প বন বিভাগৰ তত্ত্বাৱধানত গঢ় লৈ উঠিছে। এই ইকো কেম্পটো থকা খোৱাৰ উপৰিও কেম্পত উপলব্ধ জিপলাইন। ইকো কেম্পটোত দৈনিক আগমন ঘটে বনভোজকাৰী দলৰ। আমি দৃশ্যাংশ দেখুৱাইছোঁ। বনভোজকাৰীসকলে এইদৰে জিপলাইনৰো অভিজ্ঞতা ল'ব পাৰিব আৰু সমান্তৰালভাৱে কণ কণ শিশুসকলৰ বাবে এই বিশেষ ব্যৱস্থাও কৰি দিছে বন বিভাগৰ তৰফৰ পৰা। গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ এটা প্ৰতিবেদন আগবঢ়াইছোঁ। উখল মাখল হৈ পৰিছে পিকনিক স্পটসমূহ আৰু তাৰ মাজত আমি আজি অসম লাইভৰ দৰ্শকসকলক দেখুৱাম পঞ্চৰত্ন ইকো কেম্প। বন বিভাগৰ তত্ত্বাৱধানত আচলতে এই ইকো কেম্প গঢ়ি উঠা হৈছে আৰু এই ইকো কেম্পে আচলতে গোৱালপাৰাৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে, য'ত ৰাজ্যখনৰ লগতে আচলতে বিভিন্ন প্ৰান্তৰ পৰা ইয়াত পৰ্যটকসকল আহে। ইয়াত যথেষ্ট সুবিধা আছে, কাৰণ ইয়াত থাকিব পৰাৰ সুবিধা আছে আৰু ইয়াত সমান্তৰালকৈ জীপ লাইনৰ ব্যৱস্থা আছে। জীপ লাইনত ইয়াত উঠিব পৰা এক পৰিৱেশ গঢ়ি তুলিছে আৰু বন বিভাগৰ তত্ত্বাৱধানত আচলতে গোৱালপাৰা জিলাৰ বন বিভাগৰ তত্ত্বাৱধানত আচলতে এনেদৰে বিভিন্ন স্থানত গঢ় লৈ উঠিছে এই কেম্পসমূহ। আৰু এই কেম্পসমূহে আচলতে স্থানীয় লোকক সংস্থাপন দিয়াৰ লগতে আমি দেখিছোঁ যে বন বিভাগৰ শেহতীয়াকৈ যেনেকৈ বন বিভাগৰ আচলতে বনাঞ্চল ধ্বংসৰ গৰাহত পৰিছিল আৰু সেই লৈ আচলতে ইতিমধ্যে আমি কথা পাতিম, কাৰণ বন বিভাগৰ যি পদক্ষেপ সেই পদক্ষেপে আচলতে যথেষ্ট ইয়াৰ স্থানীয় লোকসকলক উপকৃত কৰিছে, পৰ্যটকসকলক ইয়াক আকৰ্ষিত কৰিছে আৰু এই সকলো ধৰণৰ ব্যৱস্থাৰ মূলতে আচলতে বন বিভাগ আৰু এগৰাকী বন বিভাগৰ লগ ইয়াত উপস্থিত আছে। মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু বন বিভাগৰ তত্ত্বাৱধানত এই পঞ্চৰত্ন ইকো কেম্প ইয়াত হৈছে, ইয়াত আমি দেখিছোঁ যে ইয়াত আচলতে যথেষ্ট সংখ্যক পৰ্যটক আহে প্ৰতিদিনে। ইয়াত কেনেকুৱা ধৰণৰ সুবিধা আৰু বন বিভাগৰ কেনেকুৱা এই ব্যৱস্থা গ্ৰহণ কৰিছে? নমস্কাৰ, মোৰ নাম মুকেশ। মই বন বিভাগত চাকৰি কৰোঁ আৰু ইয়াতে মানে ইকো কেম্পৰ মেনেজাৰ হিচাপত মই কাম কৰি আছোঁ। ইয়াতে আমাৰ একচুৱেলি মেইনলি আমাৰ প্লেনিংটো যি আছিল কি ইয়াতে ফৰেষ্ট ডিপাৰ্টমেণ্ট যেতিয়া একটা মানে টুৰিজিম ইকো টুৰিজিমটো কৰিছে, তো গোটাইখিনি ফাৰ্ষ্টটো আমাৰ ফৰেষ্ট কনজাৰ্ভেশ্যনৰ ওপৰত কাম হৈছে, প্লাছ তাৰ ওপৰত আমাৰ যিমানে মানুহ আছে ইয়াতে যিমান কাম কৰা মানুহ আছে আমাৰ, তেওঁলোকেও মানে ওচৰতে গাঁৱৰ পৰা হয়, খাৰবজা ভিলেজৰ পৰা হয়। তেওঁলোকে মহিলা আৰু মানে মতা মানুহ চবেই মানে ইয়াতে কাম কৰি আছে তো তেওঁলোকক একটা আমি লাইভলিহুড মানে প্ৰভাইড কৰিছোঁ। তো আৰু ইয়াতে যিমানেখিনি আমাৰ যদি ছাপ'জ আমি ইনকম ক্ষেত্ৰত যদি যিমানে কয়, এইটো ফৰেষ্ট ডিপাৰ্টমেণ্ট মানে চব কিছু বনাই দিছে, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্ট এতিয়া লোৱা নাই, একো লোৱা নাই। যিমানে চেলেৰি হওক আপুনি মেইনটেনেন্স ক্ষেত্ৰত হওক, চব কিছু বস্তু মানে তেওঁলোকে নিজে মেনেজ কৰি আছে আৰু চবে মানে গাঁৱতে যাই আছে। JFMC কয় আমি এইটো, জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি, তাতেও যাই আছে। আৰু ইয়াতে যদি সুবিধা ক্ষেত্ৰত মই কওঁ, তেনেহ'লে আপোনাৰ থকা ব্যৱস্থা আছে, কেম্পিং আছে, আমাৰ ইয়াতে কেম্পিং আছে, জিপলাইন আছে। আৰু আমাৰ এই যে জিপলাইনটো আছে, জিপলাইনটো মানে আমাৰ লোৱাৰ আছামত লংগেষ্ট জিপলাইন বুলি ধৰা হয়, 130 মিটাৰ্ছ জিপলাইন। প্লাছ তাৰ ওপৰত বাচ্চা খেলিবৰ কাৰণে এটা এডভেঞ্চাৰ পাৰ্ক আছে। বড়োৱে ফাৰ্ষ্ট টাইম মানে এইটো এডভেঞ্চাৰ পাৰ্ক হিচাপত, মানে নৰ্মেল পাৰ্কটো চবে দেখিছে, কিন্তু এইটো এডভেঞ্চাৰ পাৰ্ক। এইটো তাৰপিছত আপোনাৰ খোৱা লোৱাৰ কাৰণে ৰেষ্টুৰেণ্টো আছে। আৰু আমাৰ ইয়াতে ট্ৰাইবেল ক্ষেত্ৰত মানে ট্ৰাইবেল মানুহ যেতিয়া ৰাভা ট্ৰাইব কাম কৰি আছে, তো ৰাভা ট্ৰাইবেলৰ হয় কিবা বেলেগ মানে যিমান জনজাতি আছে তেওঁলোকৰ খানা পিনাও ইয়াতে আপুনি পাব। এইখিনি সকলো সুবিধা প্ৰদান কৰিছে, ঠিকে আছে। তাৰপিছত এইখিনি কথাও ভাবিব পাৰি নেকি যে যিহেতু আমি বনাঞ্চলৰ কিছু ভাল লগা ঠাই আছে, মানে হঠাতে মানে তাত মানে বসতি স্থাপন হয়, যে সেই ফালৰ পৰাও কিছু মুক্ত হ'ব যে এই অঞ্চলবিলাকত? নিশ্চিন্তভাৱে ইয়াতে যেতিয়া মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি, তো ফৰেষ্ট ডিপাৰ্টমেণ্ট হিচাপত আমিতো মেইনলি আমাৰ ইকো টুৰিজিম হিচাপত চলাই আছোঁ, তো অভিয়াছলি কনজাৰ্ভেশ্যনটো হ'বই। আচলতে আমি ইয়াৰ পৰিৱেশ দেখুৱাম আৰু কথা পাতিবলৈ চেষ্টা কৰিম। মই পুনৰবাৰ কৈছোঁ যে বন বিভাগৰ যি পদক্ষেপ, সেই পদক্ষেপে আচলতে অকল ইয়াত যে পৰ্যটন ক্ষেত্ৰখনক মানে উৎকৰ্ষ সাধন কৰিছে এনে নহয়, কাৰণ যাতে বন বিভাগৰ আচলতে ভাল লগা ঠাইসমূহ, সুবিধাজনক ঠাইসমূহ যাতে বেদখলো নহয়, সেই কথাটো কিন্তু বন বিভাগে লক্ষ্য ৰাখিছে। মই এনেধৰণৰ বিভিন্ন স্থানৰ পৰা লোক আহে। মই ভণ্টি তোমাৰ লগত কথা পাতিম। কি নাম তোমাৰ? মোৰ নাম নফিছা বেগম। ক'ৰ পৰা আহিছা তুমি? মই কোকৰাঝাৰৰ পৰা আহিছোঁ।
আজি আমি ইয়াতে ফেমিলি পিকনিক বুলি আহিছিলোঁ বাট ইয়াতে এডভেঞ্চাৰ পাৰ্ক দেখি বহুত ভাল লাগিল আৰু প্ৰথমতে মোৰ চকু গ'ল জিপলাইনত যিহেতু জিপলাইনটো আমাৰ অসমত এতিয়াও মানে মই তেনেকৈ এক্সপিৰিয়েঞ্চ কৰা নাই আজি মই ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিলোঁ জিপলাইনখন মোক বহুত ভাল লাগিল ইহঁতৰ ছিষ্টেমবিলাক বহুত ভাল মই প্ৰথমতে বহুত ভয় খাইছিলোঁ বাট ইহঁতে মোক কমফৰ্ট কৰিছে তাৰপিছত ধুনীয়াকৈ মই ইপাৰৰ পৰা সিপাৰ জিপলাইন দি গ'লোঁ মোৰ বহুত ভাল লাগিল আজি ইয়াতে আহি জিপ লাইনত প্ৰথম গৈছে আজি জিপলাইনত মই প্ৰথম গৈছোঁ কোন কোন আহিছে মই আজি মোৰ দাদা বাইদেউ ভিনদেউ ইহঁতক লৈ আহিছোঁ আৰু সৰু মোৰ ভাতিজা ভাতিজীহঁত সকলো আহিছে তো চবেই মানে বহুত ভাল পাইছে পৰিৱেশটো কি ক'বা বন বিভাগৰ এই যিটো পদক্ষেপ যে ইয়াত এটা সুন্দৰ মানে পৰ্যটনৰ ক্ষেত্ৰলৈ পৰিণত হৈছে বিভিন্ন অসমৰ বিভিন্ন স্থানৰ পৰা মানুহ আহিছে অসমৰ বাহিৰৰ পৰা আহিছে তুমি কি নহয় এইটো বহুত ভাল ইনিচিয়েটিভ হয় যে ইহঁতে ইমান ধুনীয়া এটা পৰিৱেশ ইয়াতে বনাইছে যিহেতু এইটো আমি এটা এডভেঞ্চাৰ পাৰ্ক বুলি ক'ব পাৰোঁ